হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি গৈ আছোঁ দাদাহঁতৰ ঘৰত। 6টা বাজি গ'ল। পিলপিলি ৰখি পিলপিলি নাপাই আহি পালোঁ। আন্ধাৰ হৈ গ'ল। আন্ধাৰ হৈ যোৱাৰ পিছত বৌয়ে ক'লে বল বিলফালে গৈ আহোঁ। বিলৰ ফালে গৈ আহিলোঁ। পিহিক ৰাস্তাত লগ পালোঁ। পিহিৰ লগত অকণমান জুমনি কৰিলোঁ। তাৰপিছত বিলৰ ফালে গৈ পেলাই চালোঁ নতুন ব্ৰিজ এখন হৈ আছে। ব্ৰিজ নৰনাৰায়ণ সেতুৰ লগতে আৰু এখন ব্ৰিজ হৈ আছে। ব্ৰিজখনো চালোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ অকণমান। ব্ৰিজটো চাই লওক কেনেকুৱা লাগিছে আৰু কমেণ্ট কৰি জনাব। তাৰপিছত ঘৰত আহি চালোঁ বৌয়ে শক্সি পূজা আছিলে আজি গাঁৱতে। তাৰপিছত শক্সাক লৈ আহিছে অকণমান মোৰ কাৰণে। তাৰপিছত ৰাতিৰ আহাৰ গাহৰি মাংস আৰু মই আলু বনালোঁ আৰু বৌয়ে দালি বনাই থৈছে। তাৰপিছত মাংসটো ইফালে হৈ আছে আৰু আনফালে মই গাহৰি মাংস আৰু লোকেল মুৰ্গী আছিলে। লোকেল মুৰ্গী মই পূৰা পুৰি পেলাই পূৰা জলকীয়া পিঁয়াজ সানি লৈ খাম আৰু এতিয়া ৰাতিৰ আহাৰ আজিলৈকে এইখিনি আছিল আৰু নেক্সট ডে মই ব্লগটো আৰম্ভ কৰিম বুলি এইখিনিতে। বাই বাই। হাই গাইজ, নেক্সট ডে এইটো কেকৰ কাৰণে যোগাৰ কৰি আছোঁ অকণমান। বেছি ইমান ভালকৈ বনোৱা নাই, মানে অৰিঅ' বিস্কুট দি বনাইছোঁ। তাৰপিছত কেকটো ৰেডি হৈ গ'ল। আজিলৈ এইখিনি আছিলে গাইজ। অন্য